নমস্কাৰ। এইটো আমাৰ এই 3D প্লেন ৰুম প্লেন ড্ৰয়িং কৰা হৈছে। ড্ৰয়িংটো আপোনালোকক দেখাই আছোঁ। দুটা 2 BHK আৰু দুটা ছিংগল ৰুম আছে ভাড়াৰ কাৰণে, ৰেণ্টৰ কাৰণে দিয়া হ'ব। তো আমি কাম কৰি আছোঁ বকো। আৰু বাকী ছাইডটো লাগিলে ছাইডটোতো দেখাই থাকোঁ বাৰু, ছাইডটো আছে। এইটো 2 নম্বৰ পাৰ্টটো হয়, ফাৰ্ষ্ট ফ্ল'ৰত মালিকে থাকিব। 2 নম্বৰ পাৰ্টৰ কাৰণে এইটো ৰেণ্টৰ কাৰণে দিয়া হৈছে, বনোৱা হৈছে। দুটা 1 BHK আৰু দুটা ছিংগল ৰুম। তো সম্পূৰ্ণ 3D ড্ৰয়িং আছে। আৰু আমাৰ কামগিলা এনেকৈ হয়, আমি ৰুম প্লেন বৰ্তমান ৰুম প্লেন হওক, ইণ্টাৰিয়ৰ ড্ৰয়িং হওক, পূৰা সম্পূৰ্ণ 3Dকৈ মালিকক দেখাই কিনে তাৰপিছত কাম কৰা হয়। সম্পূৰ্ণ আমাৰ ফালৰ পৰা ড্ৰয়িংগিলা ফ্ৰীতে কৰা হয়। তাৰপিছত উইডাউট মেটেৰিয়েলৰ কাম কৰোঁ, উইডাউট নন মেটেৰিয়েলৰ কাম কৰা হয় আমাৰ। আপোনালোকে যেনেকৈ DVC ভাল পায় সেনেকৈ আমি কামগিলা বৰ্তমান আমাৰ কৰা হয়। চাই থাকক। বাকী আৰু পিছত কৈ আছোঁ। আৰু আমাৰ লগত কাম কৰিব বিচাৰিলে আপোনালোকে তলত দিয়া নাম্বাৰত যোগাযোগ কৰিব পাৰে। বৰ্তমান আমাৰ অল অসমতে কাম কৰিবলৈ সাজু আছোঁ আমি। আপোনালোকে অসমৰ যিকোনো ঠাইৰ পৰা আমাক কল কৰিব পাৰে। অসমৰ বাহিৰৰ পৰা কল কৰিলে নহ'ব বাৰু, অসমৰ যিকোনো ঠাইৰ পৰা আপোনালোকে কল কৰি কিনে আমাৰ লগত কাম ডিল ফাইনেল কৰিব পাৰে। অসমৰ বাহিৰত আমি বৰ্তমান কাম লৈ যোৱা নাই বাৰু, অসমৰ বাহিৰত যোৱা নাই। আৰু অসমৰ যিকোনো জেগাৰ পৰা আপোনালোকে আমাক ইনফৰমেশ্যন দিব পাৰে। আমাৰ তলত দিয়া নাম্বাৰত যোগাযোগ কৰিলেই হ'ল। বাহিৰৰ পৰা কল কৰি লাভ নহ'ব বাৰু, অসমৰ পৰা যিকোনো জেগাৰ পৰা আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু আমাৰ দ্বাৰাই কাম কৰিলে আপোনালোকে সম্পূৰ্ণকৈ ফাৰ্ষ্টতে আপোনালোকক এইবাৰ নহয় বাৰু, দুবাৰে ড্ৰয়িং কৰি এনেকৈ সম্পূৰ্ণ গাইড কৰি বুজাই দিয়াৰ পিছতে আপোনালোকক আমি কামগিলা কৰিম। আপোনাৰ ড্ৰয়িঙতে যেনেকৈ কাম থাকিব ছেম কাম হ'ব। অকল ড্ৰয়িংটো আমাৰ আমিয়ে নকৰোঁ, আৰু 3D টাক্সাৰ ড্ৰয়িং, ৰডৰ ড্ৰয়িং, চাৰ্জাৰিং প্লেন সম্পূৰ্ণ দিয়া হয়। এইটোতো ৰুম 3D প্লেন হয়। সম্পূৰ্ণ আমাৰ ফালৰ পৰা আপোনালোকক বুজাই কিনে তাৰপিছতে কামগিলা আমি ষ্টাৰ্ট কৰোঁ। তাৰপিছত এইটো ৰুমৰ কাৰণে ৰুম প্লেন দেখাই আছোঁ। আৰু আপোনালোকৰ ঘৰখন কেনেকুৱা হ'ব সম্পূৰ্ণ 3Dকৈ আপোনালোকে প্ৰথমতে দেখা পাব। আৰু ৰুমবিলাক কেনেকুৱা হ'ব সম্পূৰ্ণ 3Dকৈ আপোনালোকে প্ৰথমতে দেখা পাব। যিকোনো বস্তু আপোনালোকে সম্পূৰ্ণ প্ৰথমতে 3D প্লেনত দেখা পাব। তাৰপিছতে আপোনালোকক আমি কামগিলা কৰোঁ। থেংক ইউ।